জ্বলি গৈছে গো গাইস Alright, so hey guys, welcome everybody. I'm Arif Sodori back today again the new video baby. তো আজি মানে এটা আম খনা খাম এটা মিনি খানাৰ ভিডিঅ' মই আপোনালোকক লৈ আহিছোঁ তো আৰু মই এতিয়া পুৰা গাত কাপোৰ চাপোৰ পিন্ধা নাই কাৰণ বহুত গৰম কাপোৰ পিন্ধিবলৈ একদমেই মন যোৱা নাই তো বলক কি কৰোঁ মই দেখাই দিওঁ তো ইমান কথা নকওঁ তো লেটছ গো আৰু এইডালে হৈছে আমাৰ আম গছ আৰু এইবাৰ বহুত লাগিছে আমাৰ আম তো ডাইৰেক্ট ইয়াৰ পৰা ছিগিব পাৰি একদম চিৰিৰ পৰা ডাইৰেক্ট ছিগিব পাৰি চাওক ডাইৰেক্ট চিৰিৰ পৰা আম ছিগিব পাৰি আৰু এফালে আছে মই আপোনালোকক দেখাই দি আছোঁ ৰখক এয়া চাওক গাইছ এয়া চাওক চব আম এয়া আৰু আমাৰ আম গছডালত একো সাৰ দিয়া নাই একো দিয়া নাই তো যি হৈছে চব নিজে হৈছে এয়া চাওক পুৰা শুকান না পানী দিওঁ না কিবা দিওঁ চৰি আম গছ আৰু লগতে থেংক ইউ আমাক ইমান ভাল ছাৰ্ভিচ দিয়াৰ বাবে আৰু ৰ'ব গাত কাপোৰটো পিন্ধি লওঁ পাহৰিয়ে গ'লোঁ কাপোৰ পিন্ধিবলৈ তো বছৰৰ বস্তু বছৰত এবাৰ খাবই লাগে এইটো মই কোৱা কথা নহয় আগৰ বয়সস্থ মানুহবিলাকে কোৱা কথা তো সেইবাবে আজি আমাৰ গছৰ পৰা আম লৈ যাম আম খনা খাবলৈ আৰু চৰি আম চৰি তই এনে খাবলৈ সৃষ্টি হৈছ বেয়া নাপাবি দেই মাফ কৰনা আৰু ধুনীয়াকে আম লৈ ললো আৰু এতিয়া যাওঁ নচিবতৰ ঘৰত আৰু আমি এতিয়া খনা খাবলৈ গৈ আছো নচিবতৰ ঘৰৰ পৰা কিছু দূৰ গ'লেই পায় কলং পাৰ আমি তাত গৈ আছো কলং পাৰত খানা খাবলৈ ন খনা চৰি খনা খাবলৈ গৈ আছো খানা নহয় খনা খাবলৈ গৈ আছো কলং পাৰত তো এনেকুৱা এটা মানে পথাৰ এৰিয়াত খনা খাই ভাল লাগে তো আমি এতিয়া তাত গৈ আছো তো আপোনালোকে ভিডিঅ'টো চাই থাকক কি হয় তাত কি নহয় অ'কে অলৰাইট গাইজ তো আমাৰ লগত খনা খাবলৈ কোন কোন আহিছে এয়া মই আপোনালোকক দেখাই দিছো এয়া হৈছে খুচবু বা আৰু এয়া পম্পী বা আৰু এয়া নচিব আৰু এই সৰু বাবুটোকো লৈ আহিছোঁ এতিয়া আমি য'ত আছো সেই জেগাটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এটা ধুনীয়া জেগা হয় খনা পিকনিক এইবোৰ খাবলৈ কিন্তু ৰাতি নহয় আৰু এইখনেই হৈছে আমাৰ কলংখন চাওক একদম বঢ়িয়া এটা এৰিয়া আৰু আমি এইডাল গছৰ তলতে খনাটো খাম তো গছডাল কি ধুনীয়া চাওক এই গছডালৰ ওপৰত বহি পেলাই কিমান ধুনীয়া লাগিব ভাবি চাওক আৰু ভাবি চাব নালাগে গাইজ মই আহিলোৱে গছডালৰ ওপৰত তো বঢ়িয়া এটা ফিলিংছ মানে বঢ়িয়া ধুনীয়া লাগিছে একদম ঠাণ্ডা অ' মাই গৈছিলোঁ এতিয়াই একদম ঠাণ্ডা মানে গৰমত ধুনীয়া এটা এৰিয়া বুলি ক'ব পাৰি বহি পেলাই খনা খোৱা সেইকাৰণে আমি আজি ভাবিলোঁ এই প্লেনিংটো কৰিলোঁ আৰু ইও ধুনীয়াকৈ বহি আছে ইয়াত চাওক কেনেকুৱা লাগিছে বহি পেলাই বহি থাকোঁ ঠাণ্ডা নিজৰ জাল ভাল লাগিছে মনটো শান্তি লাগে এনেকুৱা জেগাত থাকিব লাগে সদায় মানে ইয়াত যোনটো বতাহ মাৰি আছে সেইটো মই আপোনালোকক কেমেৰাত অনুভৱ কৰাব নোৱাৰিম আৰু গছডালৰ পৰা এতিয়া ধুনীয়াকৈ নামি দিওঁ আৰু এতিয়া যাওঁ খনাৰ ওচৰত বড়া হাৰামি হো বেটা আৰু ফাইনেলি আমাৰ খানা হৈ গ'ল আৰু এতিয়া খাবলৈ অলপ কিবা পাত চাত আনিব লাগে কাৰণ আমাৰ একো ইয়াত অনা নাই খনা খাবলৈ এই পাতটোকে ল'ম বুলি ভাবিছো ওচৰত পালো আৰু নেজানো এইটো কি পাত কিন্তু এইটোতে খাম মৰিলেও মৰিম দিয়ক ये बड़ी अच्छी बात कही आप অ'কে অলৰাইট গাইজ তো পুৰা খনা খাই আছো আৰু এই গৰুটো আমাৰ লগত আছে খানাত সেইকাৰণে দি দিছো এই গৰুটোক চাওক খা গৰু খা তো আমাৰ এতিয়া ধুনীয়াকে খনা খোৱা হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাওঁ আৰু কেনেকুৱা জ্বলা পুৰা জ্বলা একদম পুৰা মুখ হাত জ্বলি গৈছে গো গাইস একদম বেয়া নাপাব সাংগ বাই আৰু কেনেকুৱা জ্বলা জ্বলা বহুত আৰু বহুত বোলে জ্বলা লাগিছে কাৰণ জলকীয়া বহুত দিছে মইতো অলপ খাই পেলাই দিলো তো যাংগে আজি এটা নৰ্মেল ভিডিঅ' আছিল so guys I hope to enjoy this video make sure you subscribe my YouTube channel and see you guys in the next video stay bye আৰু নেক্সট ভিডিঅ'ত লগ পাম ধুনীয়া ব্লগ বনাবলৈ চেষ্টা কৰিম আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো জলদি ছাবস্ক্ৰাইব কৰক আগুৱাই লৈ যাওক